কি খবৰ আপোনালোকৰ ভালনে বাৰু আৰু মই মেঘালীয়ে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজি আপোনালোকক যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব বুলি আশা কৰিলোঁ আৰু মই মানে গোলাঘাটৰ পৰা আহিছোঁ আজি কাকচাঙত আজি ফেব্ৰুৱাৰী মাহত আহিমকৈ মানে আজি দিনটো মিলিলে আৰু ফেব্ৰুৱাৰী মাহৰ আজি 15 তাৰিখে আহিছোঁ আমি বাটত আহোঁতে একো ভিডিঅ' কৰা নহ'ল এতিয়া গাড়ীৰ পৰা নামিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকলৈ বুলি মানে ভিডিঅ'খন কৰিছোঁ আৰু চাব কোন মানে যিসকল অহা নাই মোৰ ভিডিঅ'তে আপোনালোকে চাই লওক আৰু যিসকল আহিছে বাৰু আৰু ৰাস্তাত আহোঁতে ৱাটাৰ ক্ৰচিং 3টা পাৰ হৈছোঁ সেইবিলাক ভিডিঅ' কৰা নহ'লে কাৰণ মানে মই একদম গাড়ীত লৰাই চেপত সোমাই আহিছোঁ গতিকে মোবাইল উলিয়াব নোৱাৰিলোঁ আৰু এতিয়া মই ভিডিঅ'টো আহি পায়ে আৰম্ভ কৰি দিছোঁ ব'লক আজি কাকচাঙৰ সৌন্দৰ্য উপভোগ কৰোঁ আহক এয়া মই এনেকৈ এইফালে গোটেই পাহাৰ আৰু পিছত দেখাম আপোনালোকক এইফালে এনেকৈ গাড়ীৰ পৰা নামি মাহঁত আমাৰ ৰিচানহঁত ৰৈ আছে মানে জুই ধৰিছে আৰু চাহ খাবৰ কাৰণে আমি অলপ মানুহ মানে এইফালে আহিছোঁ আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ পানী বৈ আছে এইফালে এনেকৈ এইটো খটখটিয়েদি এই ক্ৰচিংটো পাৰ হ'ব পাৰি এইফালে এনেকৈ ইমান ধুনীয়াকৈ শিলৰ সুৰসুৰণিত পানীবিলাক গৈ আছে এয়া আছে ইমান চফা পানী নহয় শিল জিলিকি আছে ৰ'বা এয়া চাওক আমাৰ ৰাইজে পুৰা ফটো মৰাত ব্যস্ত এইফালে আমাৰ লক্ষ্য দাদা পূজা বা একদম জোতা চোতা খুলি নামিম বুলি ভাবিছা নি এইফালে আমাৰ ভণ্টি দেই নামটোহে ভণ্টি আকৌ মোৰ ভাগিন হয় দেই ৰ'বা এইফালে মানে ভিডিঅ' একদম চব ফটো মৰাত ব্যস্ত এয়া দলঙত অলপ উঠি চাইছোঁ তলত পানী গৈ আছে পূজা জোতা কেনেকৈ লৈ ফুৰিছে দেখিছে নাই ইয়াত মানে জোতা এনেকৈ লৈ ফুৰাই জেগা আৰু এইবিলাক ৰ'বা আৰু এতিয়া ইয়াতে মানে এনেকৈ গাড়ী ৰখা ঠাই আৰু ইয়াত গাড়ী ৰাখি পেলানি ইয়াতে মানে পিকনিক ধৰি লওক ভাত সাঁজ বনাই মেলি খোৱাৰ সুবিধাকণ আছে আৰু চৌকা যে ইয়াত হিচাপ নাই কিমান যে আছে এইবিলাক চৌকা কিমান যে আছে হিচাপ নাই আপোনালোকে অকল খোৱাৰ যোগাৰ আনিলেই হ'ব চৌকা টৌকা চব ধুনীয়া সুবিধা আছে আৰু এইখন পাহাৰ দেখিছেনে বাৰু ইয়াত কিবা এইবিলাক আনাৰসৰ খেতি পাতি থোৱা আছে এইবিলাক খেতি আমি বৰ্তমান পাহাৰৰ মাজত এতিয়া এয়া আৰু আপোনালোকে চাই যাওক এয়া আমাৰ মায়ে ধৰিবলৈ লৈছে জুই এয়া আমাৰ গ্ৰুপটো আমি যোৱা সকলোকে এবাৰ দেখাই দিছোঁ এয়া এইখন গাড়ীতে গৈছোঁ চাই লওক এয়া এতিয়া ধুনীয়াকৈ বহি পেলাই এয়া এনেকৈ গিলাচখিনি ৰখি আছে ব্ৰেড আৰু ডিম ব্ৰেকফাষ্টটো কৰি লওঁ এয়া ৰিচান আৰু বাস্তৱ ৰিচান এইফালে চোৱা আৰু পূজাই পিন্ধি আছে জোতা সিহঁতৰ হাতত আছে পইচা আমি দোকান যাম মোলৈ কিবা এটা লৈ আহিবা দেই এহেঁতি গৈছে দোকান কিবা হেনো খাই বোলে আহি সকলোৰে গৰম উঠিলে আৰু এইখিনি কাপোৰ চবে চুৱেটাৰ স্কাৰ্ফ ইয়াত দমালে এইজনে পুৰা মোবাইল চাই শুই আছে এইফালে আমাৰ নবৌয়ে আলু কাটি আছে এইফালে পম্পী বাইদেউ ৰৈ আছে এইফালে আমাৰ মায়ে আকৌ মাংস বনাই আছে দেই ধুনীয়াকৈ আৰু এতিয়া আমি এপাক দোকানৰ ফালে আহিছোঁ এয়া নবৌ আহিছে নবৌ নবৌ চাওক আকৌ কেনেকুৱা লাগিছে কাকচাং আহি কওক আকৌ খুব ভাল লাগিছে বেগ চাবলৈ যাওঁ আমি আৰু দোকানৰ পৰা নিশ্চয় কিনি খুলিলো এতিয়া দোকান ফালে ওলাই আহিছোঁ এতিয়া বহুত গৰম আমি নবৌয়ে মই আহিছোঁ এয়া আমি দুজনী আহিছোঁ আৰু সেয়া গাড়ী আহিছেহে দেই আমি অলপ অলপ সোনকালে পালোহি যে এতিয়া গাড়ীবিলাক আহিছেহে তাৰপাছত দোকানৰ পৰা আহোঁগৈ মাহঁতে বনাই আছে বনাই থাকক আৰু আমি খামহে ফুৰিবলৈ আহিছোঁ ফুৰি আছোঁ আৰু সিহঁতি বনাই আছে আমি এফালে
এখন দোকানলৈ আহিছো, ইমান ধুনীয়া ধুনীয়া এনেকুৱা বেগ এটা নিম বোৱা দেই, ইমান চাদৰ ভাল মেখেলা লাগিছে। এইবিলাক বহুত ধুনীয়া ধুনীয়া হয়, বটলটো ধৰিব নাই বাৰু। কিন্তু আমাৰ নবৌয়া বেগ চাই আছে কেলে? আৰু ইমান ভাল বৰ্তমান লাগিছে দোকানী বেগকেইটা নাই। চোৱাচোন। দোকানী আহিলে আমি সুধিম আৰু দাম বিলাক। এয়া আৰু আমি কাপোৰৰ দোকানখনৰ পৰা আহি এয়া বেলেগ এখন দোকান পালোহি, তাত কিনা নহ'ল আৰু দাম পালো অলপ। এয়া মাটি কঁঠাল হয়, এনেকে এগিলাচ সজাই থোৱা থাকে আৰু এগিলাচত 10 টকা। আমাৰ ৰিচান বাস্তৱে লৈ পেলানি হৌৱা গৈ আছে। তাৰ পাছত এয়া মই এতিয়া খাই লওঁ। আপোনালোক যদি কাকচাং আহে এনেকে 10 টকা এক গিলাচ পিচ পাই যাব আৰু 10 টকা দি ধুনীয়াকৈ খাই মজা আছে ঘৰ গুচি যাব। আৰু আমি ঘূৰি ঘূৰি আকৌ প্ৰথম অহা জেগাডোখৰ পালোহি। ইয়াত গাড়ী ধুইছে, এখন চাওক। ইয়াত গাড়ী ধুবলৈ ইমান ধুনীয়া সুবিধা, পানী ইমান চফা বৈ আছে, আহি আছে। তাৰ পৰা গাড়ী চাড়ী ধুবলৈ সুবিধা। আমাৰ নবৌৱে পুৰা পানী খচিছে আৰু এইফালে পূজা একদম ফটো মাৰিবলৈ পষ্ট দি আছে ইয়াৰ লগত। ৰিচান আৰু বাস্তৱে কি কৰি আছে চাওক। এয়া এই বেগটোত জামৰ টেমাটো আছে, নমাবলৈ চেষ্টা কৰি আছে। চক চক চক, এটা আনটোক দাঙি ধৰিছে। আমাৰ ইয়াৰ ৰিচান আৰু বাস্তৱে ভাত খাই লৈছে প্ৰথমতে, আমি খাম বাৰু। বাস্তৱ কেনেকুৱা হৈছে? আৰু ৰিচান কেনেকুৱা হৈছে? বেয়া পাইছা? আমাৰ গাড়ী মেজিকৰ মানে আমাৰ মেজিকখনৰ বেঞ্চখন উলিয়াই ইহঁতক এনেকে খাবলৈ দি দিছো আৰু এতিয়া আমাৰ ভাত পানী খাই হৈ গ'ল। ভাত খোৱা আপোনালোকক দেখাব নোৱাৰিলো, ইটো সিটো কামত থাকিবলগীয়া হ'ল। তাৰ পাছত এতিয়া আমি ভাত পানী খাই আজৰি হৈ একদম মেইন জেগালৈ যাওঁ আৰু আমি যে প্ৰথমতে আহি পাইছিলোঁ তেতিয়া অকল আমিয়ে, এতিয়া মই আপোনালোকক চাৰিওফালে এবাৰ দেখাই দিছোঁ। এতিয়া বাছ মানে এজনী নবৌ এনেকে কৰি মানুহ আৰু এতিয়া মানে যথেষ্ট কেইবাটাও পাৰ্টি হৈ গ'ল ইয়াত। আমি সোনকালে আহিলোঁ কাৰণে সোনকালে খালোঁ আৰু সিহঁতৰ পোৱাহি দেৰি, মানে বনাই মেলি আছে আৰু এতিয়া আমি গৈ লওঁ। ব'লক আপোনালোকো মোৰ লগত চাই ল'ব কাকচাঙৰ ৱাটাৰফল। আমি আহিবলৈ আৰম্ভ কৰিছোঁ আৰু গৈ আছোঁ। সৌৱা ৰিচান পূজা, ব'লক তেন্তে গৈ থাকোঁ। এটা ৱাটাৰ ক্ৰচিং পাৰ হৈছোঁ আমি। মই মানে জোতা পিন্ধি আহিলোঁ যে এযোৰ, সেইকাৰণে এই তলেদি নাই যোৱা আৰু ই চেণ্ডেল পিন্ধি আহিছে কাৰণে গৈছে। ৰিচান কাষলৈ নাযাবা, কাষলৈ নাযাবা, লাহে লাহে। আমি ওপৰেদি আহিছোঁ, এনেকুৱা কেইবাটাও পাৰ হ'ব লাগিব। আৰু এটা পাৰ হৈছোঁ ৱাটাৰ ক্ৰচিং। এইফালে শিলত বহি আছে বিন্দাছ, এইফালে শিলবিলাক কিমান ডাঙৰ ডাঙৰ চাওক। ইয়াৰ মাজেৰে পানী আহি আছে। আমাৰ ৰিচান আগবাঢ়িলে মাৰ লগত। ব'লক আৰু গৈ থাকোঁ লাহে লাহে। অকণমান ওখ বগাবলগীয়া হৈছে আৰু ক'ৰ পৰা আহিলে? লখুজান। ৱাটাৰফল চাই আহিলে? এয়া অকণমান ওপৰত বগাবলগীয়া হৈছে আৰু খোজকাঢ়ি আহিব লাগে, যথেষ্ট দূৰ বাৰু। ব'লক, খোজকাঢ়ি কাঢ়ি ভাগৰি গৈছোঁ দে, অলপ বহি লৈছোঁ। বহুত ভাগৰ লাগিছে আৰু যাবলৈ আছে। ভাগৰে জুগৰে পাওঁগে, ব'লকচোন মোৰ লগতে আপোনালোকো। এতিয়া আমি ওচৰ পাইছোঁহি আৰু এইটো এটা ৰাস্তা, এইফালে গ'লেও পায়। তাৰপিছত এয়া এনেকে এইফালে এইখন এখন দলং, এইখন এখন মানে এইফালে গ'লেও পাব, এইফালে গ'লেও পাব, দুইফালে গ'লে পাব। আমাৰ বাস্তৱৰ আকৌ চেণ্ডেল উঠি গ'ল বোলে। হৈ আছা হয় পাত, চেণ্ডেল উঠি গৈছে মানে ইয়াত পানী খেলি আছিলে সিহঁতি। আমি এতিয়া গৈ থাকোঁ আগলৈ, ব'লক। এইখিনিত আনাৰসৰ খেতিও আছে। কাকচাং মানে আনাৰসৰ বিখ্যাত আৰু দোকানতো বিকে গিলাচ 10 টকাকৈ। এয়া
ঠায়ে ঠায়ে বহুত দেখিলোঁ এনেকৈ আনাৰসৰ গছ। এয়া আমাৰ মানুহবিলাক, এয়া আমাৰ ৰিচান পল মা আগত গৈ আছে। আমি হয়তো ৰাস্তাৰে নাযাওঁ, আমি এইটোৱে যাম, এইটোৱে এনেকৈ গৈ থাকিম ব'লক। আৰু অত দূৰ খোজকঢ়া মূৰত এইফালে এনেকৈ উঠি এনেকৈ পাইছোঁহি আৰু মেইন জেগা। পোৱাহি নাই আৰু এনেকৈ কিমান দূৰ যাব লাগিব গম নাপাওঁ, গৈ আছোঁ। পাইছোঁহি বুলি ভাবিছোঁ আৰু বেছি দূৰ নাই। এয়া ব'লক আৰু আগলৈ চাওঁগৈ। দলংখন বহুত দীঘল দেই, সেইখন দেখিছে নহয়। একেবাৰে আপোনালোকক জেগাত দেখুৱাম দেই। আৰু আমি এইফালৰ পৰা আহি আমাৰ পাই গ'লোহি উপযুক্ত স্থান। এয়া জলপ্ৰপাত দেখিছেনে, ৱাটাৰফল।